আৰু মৃত ব্যক্তিৰ ৰুহে অভিশাপ দিয়ে জিন্দাসকলক, মোক কিয় ইমান কষ্ট দিছা? আমাৰ মাজৰ পৰা যিসকলৰ ইন্তেকাল হয় সেই মৃত্যু ব্যক্তিসকলৰ আমাৰ জিন্দাসকলৰ ওপৰত কিছুমান হাকাইক থাকে, কিছুমান হক থাকে। মানুহ যেতিয়া ইন্তেকাল হৈ যায় তেতিয়া 5টা কাম আমি কৰিব নালাগে আৰু এইখিনি কাম সতৰ্কতাৰে আঞ্জাম দিব লাগে। আলহামদুলিল্লাহি ওয়াহদাহ ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দাহ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। لكل أمة أجل إذا جاء أجلهم لا يستأخرون ساعة ولا يستقدمون. وقال تعالى في مقام آخر كل نفس ذائقة الموت. صدق الله العظيم. محترم মোর প্রিয় দিনী ভাই বন্ধুসকল, আল্লাহ রব্বুল আলামিন এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো মানৱ দানৱ পশু পক্ষী চৰাই চিৰিকটি সকলো মখলুকক সকলো জানদাৰক আল্লাহ ৰব্বুল আলামিন সৃষ্টি কৰিছে। আৰু এই সকলো জানদাৰৰ প্ৰত্যেক প্ৰাণীৰে এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। ইয়া চিৰসত্য হয়, ইয়াৰ পৰা আমি কোনেও বাচিব নোৱাৰিম। আমি সকলোৱে এই পথৰে পথিক হয়। আল্লাহ তাআলাই কয় কুল্লু নাফসিন যায়িকাতুল মউত, প্ৰত্যেক প্ৰাণীৰে প্ৰত্যেক জীৱৰ মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিবই লাগিব। আমি এই পৃথিৱীত চিৰকালৰ কাৰণে চিৰকালৰ বাবে আমি থাকিবলৈ অহা নাই। এই পৃথিৱী আমাৰ বাবে ক্ষণস্থায়ী হয়। আমি কিছুমান সময় কিছুমান মুহূৰ্তৰ কাৰণে এই পৃথিৱীত আহিছো, আকৌ আমি ইয়াৰ পৰা চিৰ বিদায় লৈ গুচি যাব লাগিব। এই দুনিয়াত আমি খন্তেক সময়ৰ কাৰণে পৃথিৱীত আহিছো। প্ৰত্যেকজন ব্যক্তিৰ এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। আপুনি মই নিজে আমি নিজ চকুৰে দেখি আছো, আমাৰ পূৰ্বপুৰুষ যিসকলক আমি পাইছিলো তেওঁলোক আজি দুনিয়াত নাই, এদিন আমিও নাথাকিম। তুঝে পহলে বচপন নে বৰসো খিলায়া, জৱানী নে ফিৰ তুঝকো মজনু बनाया, बुढ़ापे ने फिर आके क्या क्या सताया, अजल तेरा कर देगी बिल्कुल सफाया, जगह जी लगाने की दुनिया नहीं है, ये इबरत की जा है तमाशा नहीं है। এদিনাখন এনেকুৱা সময় আছিল আপুনি মই খেলা ধূলা কৰিছিলো, সৰু বাচ্চা আছিলো, দুনিয়াৰ কোনো কিছু টেনচন নাছিল, কোনো কিছু আমাৰ ভাবা চিন্তা নাছিল। কিন্তু আকৌ এটা সময় আহিল যে আমি জৱান হলো, জৱান হৈ জুনুন হৈ গলো। আমি দুনিয়াৰ লোভ লালসাত আমি পৰি গলো, দুনিয়াৰ প্ৰেমত পৰি গলো। এনেকৈয়ে দুনিয়াৰ ৰং ধেমালিত যেতিয়া যৌৱন কাল গুচি গল, বৃদ্ধ আহি গল, তেতিয়া নানান ধৰণৰ বেমাৰ আজাৰে দেখা দিলে। এটা সময় এনেকুৱা আহিল যে আজাল পাই গল, অৰ্থাৎ মৃত্যু আহি গল। এই দুনিয়াত জীয়াই থাকোতে কি কৰিলো? এই দুনিয়া আখিৰাতৰ কাৰণে খেতি হয়। আর দুনিয়া মাজরাতুল আখিরা, দুনিয়া আখিরাতৰ বাবে খেতি হয়। আপুনি মই খেতিত যি বীজ ৰোপণ কৰিম সেয়াই ফসল হ'ব। এই দুনিয়া থাকোতে আমি যি কৰ্ম কৰিম আখিৰাতত সেয়াই আমি পাম। আমি প্ৰত্যেকজন ব্যক্তি এই পৃথিৱীৰ পৰা এদিন নহয় এদিন চিৰ বিদায় লৈ যাবই লাগিব। আমাৰ মাজৰ পৰা যিসকলৰ ইন্তেকাল হয় সেই মৃত্যু ব্যক্তিসকলৰ আমাৰ জিন্দাসকলৰ ওপৰত কিছুমান হাকাইক থাকে, কিছুমান হক থাকে, যিখিনি আদায় কৰাটো অত্যন্ত জৰুৰী হয়। যেতিয়া আমাৰ মাজৰ কোনোবা এজন ইন্তেকাল হয় তেতিয়া আমাৰ সৰ্বপ্ৰথম কাম হৈছে তেওঁৰ যেতিয়া মৃত্যুৰ খবৰ আমি শুনিলো লগে লগে আমি পঢ়ো ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। নিশ্চয় আমি সকলো আল্লাহৰে হয় আৰু আল্লাহৰ পিনে আমি সকলোৱে উভতি যাব লাগিব। তেওঁৱে আমাক সৃষ্টি কৰিছে, আমি তেওঁৰ পিনে উভতি যাব লাগিব। আমি সকলো আল্লাহৰ সৃষ্টি হয়। আল্লাহৰ যেতিয়া হুকুম হৈ যায় তেতিয়া এক ছেকেণ্ডো ইফাল সিফাল নহয়, প্ৰত্যেকজন ব্যক্তিৰে মৃত্যুবৰণ কৰিব লাগে। যেতিয়া কোনোবা এজনৰ ইন্তেকাল হয় সৰ্বপ্ৰথম কাম হৈছে যে তেওঁৰ তাজহিজ তাকফিনত আমি জলদি কৰিব লাগে। মানুহ যেতিয়া ইন্তেকাল হৈ যায় তেওঁক দুনিয়াত বহুত সময় ৰাখি থব নোৱাৰি। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আবু দাউদ শরীফৰ ৰিৱায়াত হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত তালহা বিন বাৰ্ৰা রাদিয়াল্লাহু আনহুৰ বেমাৰৰ খবৰ লবলৈ গৈছিল। তেওঁৰ বেমাৰৰ ইয়াদত কৰাৰ কাৰণে গৈছিল। যেতিয়া তেওঁৰ অৱস্থা দেখা পালে তেওঁ বহুত বেমাৰত ভুগি আছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওচৰত থকা অন্যান্য সাহাবাসকলক তেওঁৰ ঘৰৰ পৰিয়ালৰ মানুহবিলাকক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মোৰ অনুমান হৈছে যে তলহা আৰু বেছি সময় জীয়াই নাথাকে। মোৰ অনুমান হৈছে তেওঁ আৰু বেছি সময় জীয়াই নাথাকে। যেতিয়া তেওঁৰ ইন্তেকাল হৈ যায় মোক লগে লগে খবৰ কৰিবা যাতে মই তেওঁৰ জানাজা নামাজ পঢ়িব পাৰো। আৰু তোমালোকে দেৰি নকৰিবা। ওয়াজ্জিলু মতলব জলদি কৰা।
তেও যেতিয়া ইন্তেকাল হৈ যায় তেওঁৰ তাজহিজ তাকফিনত দেৰি নকৰিবা, লগে লগে তোমালোকে গুছল দিবা, লগে লগে কাফন পঢ়াবা, লগে লগে জানাজা দিবা। কিয়নো যেতিয়া কোনো মুছলমান ইন্তেকাল হৈ যায় তেওঁক দুনিয়াত বেছি সময় ৰাখাটো উচিত নহয়। ফতোৱা দাৰুল উলুমত লিখিছে, এজন মানুহে প্ৰশ্ন কৰিছে যে খালিদা নামৰ মহিলাগৰাকী ইন্তেকাল হ'ল আৰু তেওঁৰ ল'ৰা দুটা আমেৰিকাত থাকে চাকৰি সূত্ৰে। এতিয়া ল'ৰা দুজন প্লেনৰ টিকেট নাপালে তেওঁ আহি নাপায়, তেওঁ পিছদিনাহে আহি পাব। তেতিয়া খালিদা নামৰ মহিলাগৰাকীক তেওঁৰ জানাজা তাখিৰ কৰিব পাৰি নে নাই? ফতোৱা দাৰুল উলুমত স্পষ্টভাৱে লিখা হৈছে যে কোনো মুছলমানৰ জানাজা দেৰি কৰাটো উচিত নহয়, এয়া মকৰুহ হয়। যদি কোনোবা নিজৰ আপোন ৰিষ্টেদাৰ, নিজৰ ল'ৰা বা স্বামী বহুত দূৰত আছে, তেওঁ আহিব নোৱাৰে, তেওঁ বুজি পাব লাগিব যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় যে মানুহ যেতিয়া ইন্তেকাল হৈ যায় তেওঁৰ জানাজা তাজহিজ তাকফিন সোনকালে কৰা, জলদি কৰা, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। বেছি দেৰি কৰাটো সুন্নতৰ খিলাফ হয় আৰু এয়া মকৰুহ হয়। কিয়নো কোনো এজনে দেখাটো সুন্নত ওয়াজিব বা ফৰজ নহয়, কিন্তু জলদি কৰাটো সুন্নত হয়। কোনো এজন ৰিষ্টেদাৰ জানাজাত শৰীক হোৱা বা কোনো এজন আপোন ৰিষ্টেদাৰে মুখখন চাবলৈ, শেষ দেখা কৰিবলৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ খিলাফ যোৱাটো নিশ্চয় উচিত নহয়। গতিকে যেতিয়া কোনো এজন মানুহৰ ইন্তেকাল হৈ যায় আমি দেৰি কৰাটো নিশ্চয় উচিত নহয়, আমি সোনকালে তাজহিজ তাকফিন কৰিব লাগে। মানুহ যেতিয়া ইন্তেকাল হৈ যায় তেতিয়া 5টা কাম আমি কৰিব নালাগে আৰু এইখিনি কাম সতৰ্কতাৰে আঞ্জাম দিব লাগে। 1 নম্বৰ কামটো হৈছে যে তেওঁৰ তাজহিজ তাকফিনত কাফন কৰা, জানাজা দিয়া, দাফন কৰা, অতি সোনকালে আমি এইখিনি কাম আঞ্জাম দিব লাগে। 1 নম্বৰ কাম। 2 নম্বৰ যেটো কাম যে আমাৰ যেতিয়া আপোন মানুহ, নিজৰ আপোন ৰিষ্টেদাৰ, নিজৰ ফেমিলিৰ কোনোবা এজনৰ যেতিয়া ইন্তেকাল হৈ যায় আমি বিলাপ পাৰো, কপালত থপিৰাও, মাটিত বাগৰি পড়ো, চিঞৰি চিঞৰি সুৰ তুলি তুলি আমি কান্দা কাটা কৰো। ইয়াৰ কাৰণে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায়, মৃত ব্যক্তিৰ আত্মাই কষ্ট পায়। আমি বিলাপ পাৰি চিঞৰ বাখৰ কৰি সুৰ তুলি তুলি কান্দিব নালাগে, কপালত থপিৰাই আমি কান্দিব নালাগে, এয়া নিশ্চয় উচিত নহয়। ইয়াৰ কাৰণে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায়। হয়, এটা কথা আছে যে আমাৰ মানুহ হৈছে আবেগিক, মানুহ ইমোশনাল হৈ যায়। যেতিয়া আপোন কোনোবা এজন নিজৰ পৰা পৃথক হৈ যায় তেতিয়া আমি আবেগিক হৈ যাওঁ। ইনসান উনুচৰ পৰা আহিছে, উনচিয়াত, উলফত, মুহাব্বত। যেতিয়া আমি কোনোবা এজন মানুহৰ লগত থাকো তেওঁৰ লগত এটা আন্তৰিকতা হৈ যায়, এটা মুহাব্বত হৈ যায়। ইয়াৰ বাহিৰেও যদি তবিঈ ৰিষ্টা থাকে, যেনে মা বাপ, ভাই ককাই, এওঁলোকৰ লগত এটা তবিয়তৰ এটা তাকাজা আছে, ব্লাডৰ এটা কানেকশ্যন আছে, যাৰ কাৰণে আমি আবেগিক হৈ যাওঁ যেতিয়া আমাৰ পৰা পৃথক হৈ যায়। মনততো এটা সুখ আছেই, এটা কষ্টটো আছেই, আমাৰ চকুৰ পৰা পানী ওলাবই, কিন্তু বিলাপ পাৰা, চিঞৰ বাখৰ কৰা, সুৰ তুলি তুলি কান্দা, মাটিত বাগৰি পৰা, চিঞৰ বাখৰ কৰা, এইবোৰ নিশ্চয় উচিত নহয় আৰু এইবোৰৰ কাৰণে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায়। আপুনি কান্দা কাটা কৰি কোনো এজন মৃত ব্যক্তিক জিন্দা কৰিব নোৱাৰে। আদি পিতা হযরত আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা আজিৰ তাৰিখলৈকে এই পৃথিৱীৰ তাৰিখত এনেকুৱা কোনো নজিৰ নাই যে কোনো এজন ব্যক্তি আনজনক কান্দি কান্দি তাক কবৰৰ পৰা জিন্দা কৰিছে, মৃত্যু হোৱাৰ পিছত তাক জিন্দা কৰিব পাৰিছে। এনেকুৱা কোনো নাজাইৰ এই পৃথিৱীত পোৱা নাযায়। গতিকে আপুনি মই কান্দি কাকোৱে জীৱিত কৰিব নোৱাৰিম। মানুহ যেতিয়া কোনো ঘৰত ইন্তেকাল হয়, মালাকুল মউত যেতিয়া উপস্থিত হয়, অন্যান্য মানুহসকলে কান্দি থাকে। মালাকুল মউতে তেতিয়া কয় তোমাৰো সময় আহিব, যেতিয়া তোমাৰ সময় আহিব তেতিয়াও তুমি আফসোস কৰি তোমাৰ জীৱন তুমি বচাব নোৱাৰা। প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মৃত্যুৰ নিৰ্দিষ্ট এটা সময় আছে। সেই সময় আহি যোৱাৰ লগে লগে আল্লাহৰ হুকুম হয়, আল্লাহৰ হুকুমৰ ফেৰিস্তা মালাকুল মউত উপস্থিত হৈ যায় আৰু লগে লগে সেইজন ব্যক্তিৰ জান ওলাই লয়। লিকুল্লি উম্মাতিন আজাল ইজা জাআ আজালুহুম লা ইস্তাখিরুনা সাআতা ওয়া লা ইস্তাকদিমুন। প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মৃত্যুৰ নিৰ্দিষ্ট এটা সময় আছে। সেই সময় আহি যোৱাৰ লগে লগে সেইজনৰ মৃত্যুবৰণ কৰিবই লাগিব, সেইজনৰ ৰুহ মালাকুল মউতে ওলাই ল'ব। গতিকে মানুহ যেতিয়া ইন্তেকাল হৈ যায়, আমাৰ যেতিয়া কোনোবা আপোন ৰিষ্টেদাৰৰ ইন্তেকাল হৈ যায়, আমি মনত এটা কষ্ট আছে, কিন্তু সুৰ তুলি তুলি চিঞৰ বাখৰ কৰি মাটিত বাগৰি কপালত থপিৰাই আমি কান্দা কাটা কৰিব নালাগে। এইবোৰ নিশ্চয় উচিত নহয় আৰু ইয়াৰ কাৰণে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায় আৰু মৃত ব্যক্তিৰ ৰুহে
অভিশাপ দিয়ে জিন্দাসকলক মোক কিয় ইমান কষ্ট দিছা 3 নম্বৰ যেটো কাম যে আমাৰ আপোন ৰিস্তেদাৰ সকলে যেতিয়া ওয়াৰিছ সকলক নিজৰ ৰিস্তেদাৰ সকলক যেতিয়া মৃত্যুৰ আগত কিছুমান ওসিয়ত কৰি থৈ যায় ফৰ এক্সাম্পল এজন মানুহৰ ইন্তেকাল হোৱাৰ পূৰ্বে তেওঁৰ লৰা ছোৱালীক বেটা পুত্ৰক মাতি তেওঁ ওসিয়ত কৰিলে কিছুমান কথা কৈ থৈ গল যে মোৰ মৃত্যুৰ পিছত মোৰ ইমান সম্পত্তি আছে এই সম্পত্তিৰ দ্বাৰা তুমি মসজিদ খুলি দিবা মাদ্ৰাসা খুলি দিবা অনাথ আশ্ৰম খুলি দিবা জনকল্যাণৰ বাবে অমুক অমুক কাম কৰিবা এই ওসিয়তসমূহ জিন্দাৰ ওপৰত ওয়াজিব হয় যে তেওঁলোকে এইখিনি পালন কৰা ওসিয়ত আকৌ দুই ধৰণৰ হয় এটা হৈছে হালাল ওসিয়ত আৰু এটা হৈছে হাৰাম ওসিয়ত যদি হাৰাম ওসিয়ত কৰে যে মানুহজনে যদি কয় মোৰ ইমান সম্পত্তি আছে যে এই সম্পত্তিৰ দ্বাৰা নাইট ক্লাব খুলিবা ফাংশন কৰিবা এইবিলাক যদি হাৰাম ওসিয়ত কৰে বাদ্যযন্ত্ৰ কিনিবা এনেকুৱা ধৰণৰ হাৰাম ওসিয়ত যি সকলে মানিব তেওঁলোক নিজেও গুনাহগাৰ হয় আৰু যিজনে এই হাৰাম ওসিয়ত কৰিলে তেও কবৰত শাস্তি পাই থাকিব ইয়াৰ কাৰণে আযাব পাই থাকিব কিন্তু হালাল ওসিয়ত যিবোৰ কৰে জনকল্যাণমূলক কিছুমান কাম ধৰ্মীয় কিছুমান কাম মসজিদ মাদ্ৰাসাৰ কাম এইবোৰ যদি ওসিয়ত কৰে আৰু জিন্দাসকলে যদি এই ওসিয়তখিনি নামানে তেতিয়া হলে জিন্দাসকল ইয়াৰ কাৰণে জবাবদিহি হ'ব লাগিব আৰু তেওঁলোকৰ ইয়াৰ কাৰণে কিয়ামতৰ দিনাখন আল্লাহৰ আগত তেওঁলোক জবাবদিহি হ'ব ইয়াৰ কাৰণে শাস্তি ভোগ কৰিব লাগিব মানুহ যেতিয়া ইন্তেকাল হৈ যায় ইন্তেকালৰ পূৰ্বে যিবোৰ ওসিয়ত কৰে এইবোৰ ওসিয়ত আমি মানিব লাগে হাৰাম ওসিয়ত ইয়াৰ পৰা ইহতিৰাজ কৰিব লাগিব হাৰাম ওসিয়ত আমি মানিব নোৱাৰি কিন্তু হালাল যিবোৰ ওসিয়ত কৰে জায়েজ যিবোৰ ওসিয়ত কৰে এইবোৰ ওসিয়ত আমি পালন কৰিব লাগিব 4 নম্বৰ মানুহ যেতিয়া ইন্তেকাল হৈ যায় 4 নম্বৰ যেটো কাম আমি সতৰ্কতাৰে আঞ্জাম দিব লাগে হেয়া হৈছে মানুহ যেতিয়া ইন্তেকাল হয় আমাৰ সমাজত কিছুমান প্ৰচলন এনেকুৱা হৈছে যে আমি চিন্তা কৰা নাই যে ইয়াত আমাৰ সওয়াব হৈছে নে আমাৰ ইয়াত গুনাহ হৈছে আমি এখিনি চিন্তা নকৰো মানুহ ইন্তেকাল হৈ গলে আমি 10 দিনিয়া পাতু 40 দিনিয়া পাতু এয়া এনেকুৱা লাজিম বনাই লৈছো যে এখিনি কৰিবই লাগিব কোনো এজন মানুহৰ ধন সম্পত্তি একো নাই অকল বিবি আছে লৰা ছোৱালী পৰ্যন্ত নাই সেই বিবিয়ে কি কৰিছে মানুহৰ পৰা চান্দা তুলি সেইজন ব্যক্তিৰ ৰুহৰ মাগফিৰাতৰ কাৰণে তেও আয়োজন কৰিছে গৰু কিনি ভোজ কৰিছে মানুহ এজন যেতিয়া ইন্তেকাল হৈ যায় যদি লৰা ছোৱালী আছে বা সেইজনে এৰি থৈ যোৱা কিছুমান সম্পত্তি আছে ইয়াৰ দ্বাৰা গৰীব দুখীয়া খানা খুৱাব পাৰি তেওঁৰ ইছালে সওয়াবৰ কাৰণে খানা খোৱাটো জায়েজ আছে কিন্তু যেতিয়া সম্পত্তিও নাই ধাৰ কৰি চান্দা তুলি সমাজৰ সকলো মানুহক দাওয়াত কৰাটো এইবোৰ উচিত নহয় এইবোৰ নাজায়েজ হয় আৰু এইবোৰ লাজিম ভাবে যদি আমি বনাই লৈছো আমি বিলকুল নাজায়েজ কৰ্ম কৰিছো 10 দিনিয়া বা 40 দিনিয়া পাতাটো শৰীয়তত কতো ইয়াৰ সুবুত পোৱা নাযায় কোরআন ও হাদিস আপুনি মুতাআলা কৰক সিহা সিত্তা মুতাআলা কৰক কতো ইয়াৰ সুবুত পোৱা নাযায় সাহাবাসকলৰ জীৱনত ইয়াৰ সুবুত নাই খাইৰুল কুৰুনৰ যুগত ইয়াৰ সুবুত নাই তাবিঈন তবে তাবিঈনৰ যুগত এইবোৰৰ কোনো সুবুত নাই এইবোৰ কিছুমানে নিজৰ স্বাৰ্থৰ কাৰণে এইবোৰ বনাই লৈছে মানুহ যেতিয়া ইন্তেকাল হৈ যায় তেওঁৰ ইছালে সওয়াবৰ কাৰণে আমি কোৰআনৰ তিলাওয়াত কৰিব পাৰো আমি কিছুমান দোয়া পঢ়িব পাৰো আমি তেওঁলোকৰ ইছালে সওয়াবৰ কাৰণে গৰীব দুখীয়া খানা খুৱাব পাৰো ইয়াৰ কাৰণে তেওঁলোকে সওয়াব পাই যাব কিন্তু নিৰ্দিষ্ট কিছু সময় নাই কেতিয়া আপুনি কয় যেতিয়া সুবিধা হয় তেতিয়াই খুৱাক তেও এৰি থৈ যোৱা যদি তাৰ কামাল আছে তেও এৰি থৈ যোৱা সম্পত্তি আছে বা লৰা ছোৱালীয়ে নিজৰ ফালৰ পৰা যদি মা বাবাৰ ইছালে সওয়াবৰ কাৰণে কিছুমান কৰ্ম কৰে গৰীব দুখীয়া খানা খুৱায় ইয়াৰ সওয়াব বেলা সুবা ইয়াৰ সওয়াব তেও পাই যাব কিন্তু যেতিয়া কাৰোবাৰ কোনো সম্পত্তি এৰি থৈ যোৱা নাই চান্দা কৰি তেওঁৰ কাৰণে ভোজ কৰা ঋণ ধাৰ কৰি কৰজ লৈ তেওঁৰ কাৰণে ভোজ কৰা সকলোকে দাওয়াত কৰি খোৱাটো বিলকুল উচিত নহয় এইবোৰ নিজে বনাই লোৱা কৰ্ম হয় গতিকে আমি এইখিনি পৰহেজ কৰিব লাগে যেতিয়া মানুহ ইন্তেকাল হৈ যায় তেওঁৰ ইছালে সওয়াবৰ কাৰণে মানুহ ইন্তেকাল হৈ যোৱাৰ পিছত তেওঁ নিজে কোনো আমল কৰিব নোৱাৰে আমি যিবোৰ দোয়া কৰিম ইছালে সওয়াবৰ কাৰণে যিবোৰ কৰ্ম কৰিম আমি কোৰআনৰ তিলাওয়াত কৰিম বা গৰীব দুখীয়াক দান খয়ৰাত কৰিম মসজিদ মাদ্ৰাসাত আমি দান খয়ৰাত কৰিম এইখিনি তেওঁলোকে নিশ্চয় ইয়াৰ সওয়াব পাব কিন্তু ইয়াৰ কাৰণে আমি এইবোৰ লাজিম ভাবে এইখিনি যে কৰিবই লাগিব শুক্ৰবাৰে আমি খানা দিব লাগিব এনেকুৱা বা 40 দিনিয়া 10 দিনিয়া এইবোৰ নিয়ম বিলকুল শৰীয়তৰ কতো ইয়াৰ সুবুত নাই এইবোৰৰ পৰা আমি ইহতিৰাজ কৰিব লাগে আৰু এইবোৰ আমি যি সকলে বুজি নাপাও উলামা সকলৰ লগত পৰামৰ্শ কৰো কোরআন হাদিসত আছে না নাই আমি এইবোৰ জানি লব লাগে কোনোবাই কৈ দিয়া মানে আমি সেইভাবে যদি চলি থাকো তেতিয়া আমি দিনক দিনে অন্ধকাৰলৈ ডুবি যাম গতিকে আমি এইখিনি ইহতিৰাজ কৰিব লাগিব 5 নম্বৰ যেটো কৰ্ম আমি মানুহ যেতিয়া ইন্তেকাল হৈ যায় তেতিয়া আমি এটা কথা সাধাৰণভাৱে আমি সকলোৱে কৈ থাকো
যে অমুকজন মানুহ অকালত মৃত্যুবৰণ কৰিলে, মানুহজনৰ বয়স হোৱা নাই বা ল'ৰা হয়, ডেকা হয়, এতিয়া মৰিব নালাগিছিল, তেওঁ অকালত মৃত্যুবৰণ কৰিলে, এইবোৰ কথা বিলকুল জায়েজ নাই। কোরআনে কারিমত আল্লাহ রব্বুল আলামিনে কয়, মই যেটো আয়াত আগতে তিলাওয়াত কৰিছো, লিকুল্লি উম্মাতিন আজাল ইজা জা আজালুহুম লা ইস্তাখিরুনা সাআতা ওয়া লা ইস্তাকদিমুন। প্রত্যেকজন ব্যক্তির কারণে মৃত্যুর নির্দিষ্ট এটা সময় আছে, সেই সময় যেতিয়া আহিব 1 সেকেন্ড ইফাল হিফাল নহয়, নির্দিষ্ট সময়তে প্রত্যেকজন ব্যক্তির মৃত্যুবরণ কৰিবই লাগিব। ইয়া আল্লাহ রব্বুল আলামিন নিজে কোরআনে কারিমত কয়। গতিকে আল্লাহ রব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমঝ দান করুক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।